হয়, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল হৰ ঘৰ তিৰংগা আৰু প্ৰতিজন নাগৰিকক ভাৰতীয় যি নাগৰিক আছে প্ৰতিজন ব্যক্তিৰ ঘৰত যি আমাৰ সকলোৰে স্বাভিমান জাতীয় পতাকা উত্তোলন কৰিবলৈ তেওঁ অনুৰোধ জনাইছিল। কিন্তু আমি এটা বিপৰীত ছবি আজি দেখিবলৈ পাইছোঁ। প্ৰতিটো যি চৰকাৰী অনুষ্ঠান আছে, ব্যক্তিগত বাসগৃহ আছে, শিক্ষানুষ্ঠান আছে, প্ৰতিটো ঘৰত যি আমাৰ সকলোৰে স্বাভিমান জাতীয় পতাকা উত্তোলন এনেদৰে কৰি থোৱা হৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য এনেদৰে এখন ডাকঘৰতো জাতীয় পতাকা উত্তোলন কৰা হৈছে। কিন্তু তাৰ এটা বিপৰীত ছবি আমি দেখুৱাম। এখন চৰকাৰী পশু চিকিৎসালয়, সেই পশু চিকিৎসালয়ত আচলতে তেওঁলোকে চৰকাৰী দৰমহা তেওঁলোকে খাই পিনি চৰকাৰৰ বিপৰীতে তেওঁলোকে এটা কাম কৰা পৰিলক্ষিত হৈছে। কাৰণ ইয়াত অসমৰ স্বাভিমান, ভাৰতৰ স্বাভিমান যিটো আমাৰ তিৰংগা পতাকা, জাতীয় পতাকা সেইখন উত্তোলন কৰিব লাগে আজিৰ দিনটোত, বিশেষকৈ 15 আগষ্টৰ দিনটোত প্ৰতিগৰাকীয়ে যি ভাৰতীয় আছে বা চৰকাৰী বিষয়াসকল আছে তেওঁলোকে চৰকাৰৰ দৰমহা খাই এনেদৰে তেওঁলোকে ইয়াত জাতীয় পতাকা উত্তোলন কৰা নাই। সেই সন্দৰ্ভত নিউজ 18 অসম দখল পোনে দেখুৱাইছোঁ এওঁলোকৰ ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে। আচলতে এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত 3-4জনকে বিষয়া নিয়োগ কৰা হৈছে। বিষয়া নিয়োগ চতুৰ্থ বৰ্গৰ পৰা ধৰি পিনি যিসকল পশু চিকিৎসক আছে তেওঁলোকে ইয়াত আহি পিনি ফ্লেগ হোষ্টিং কৰিব লাগে। কিন্তু আজি এই পৰ্যন্ত আমি দেখিবলৈ পোৱা নাই। স্থানীয় ব্যক্তিসকল আছে, তেওঁলোকৰ মন্তব্য অকণমান ল'ম। আচলতে গোটেই কথাটো অকণমান জানিম। দাদা, আপোনালোকে প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে এটা ঘোষণা কৰিছিলে হৰ ঘৰ তিৰংগা, প্ৰতিজন মানুহে আমি দেখিছোঁ জাতীয় পতাকা উত্তোলন কৰিছে। কিন্তু আজি বিপৰীত ছবি এটা দেখিব পাইছোঁ, ইয়াত ফ্লেগ হোষ্টিং কৰা নাই। আচলতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও নিয়োগ আছে, চিকিৎসকো আছে, কি ক'ব? হয়, এইটো চৰকাৰে যিটো সিদ্ধান্ত দিছিলে ফ্লেগ হোষ্টিংটো হ'ব লাগিছিলে, হোৱা নাই বৰ্তমান এতিয়ালৈকে। তেখেত সম্ভৱ চাগে বেলেগ তেখেতৰ 2খন চিকিৎসালয়ত দায়িত্ব গ্ৰহণ কৰিব লাগে বুলি কৈছিলে। সেইকাৰণে চাগে সম্ভৱ ইয়ালৈ আহিব পৰা নাই, দেৰিকেও হ'লেও আহিব চাগে। আমি ওচৰতে দেখিছোঁ যি আপোনাৰ ডাকঘৰ আছে, হয়, ডাকঘৰটো আন কি কৰি থৈছে? হয়, ডাকঘৰটো কৰিয়ে ওচৰতে আছে আমাৰ। হয়, কিন্তু এইজন গাফিলতি আচলতে চাওক, এজন আহিব নোৱাৰিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থাকে, তেওঁ আহি পিনি আচলতে বা দায়িত্ব কাকত দি থৈ গ'লে গাঁওখনত আপোনালোকে ফ্লেগ হোষ্টিং কৰিব, আচলতে এইটো অপমান কৰা হৈছে। কাৰণ হয়, এটা কথা উল্লেখ কৰিম, আচলতে বিদ্ৰোহী সংগঠনসমূহে নিষিদ্ধ ঘোষণা কৰিছিলে জাতীয় পতাকা, তেওঁলোকে আচলতে সন্মান জনাইছিল, তাকো লৈ প্ৰশ্ন উত্থাপন হয়। আচলতে মই দেখুৱাম নিউজ 18 অসম দখলক পোনে এই দৃশ্যাংক দেখুৱাম। আচলতে এনেদৰে এই চিকিৎসালয়সমূহত ফ্লেগ হোষ্টিং নকৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইয়াত যিসকল কৰ্মচাৰী বিষয়াসকল আছে তেওঁলোকৰ গাফিলতি। আচলতে চৰকাৰী দৰমহা তেওঁলোকে খাই পিনি কাণ্ড জ্ঞানহীনতা এটা কাম কৰিছে, তাৰ লগত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে। আচলতে এই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও আহি পিনি ইয়াত ফ্লেগ হোষ্টিং কৰিব পাৰে বা গাঁৱৰ যিকোনো এজন ব্যক্তিক যদি দায়িত্ব অৰ্পণ কৰে তেওঁলোকে আহি পিনি ইয়াত ফ্লেগ হোষ্টিং কৰিব পাৰে। দাদা অকণমান আপোনালোকক যদি যুৱক চামকো ক'লেহেঁতেন আপোনালোকে ফ্লেগ হোষ্টিং ইয়াত কৰি দিব, হয়, আপোনালোকক মাতি পিনি আপোনালোকক নিশ্চয় কৰিলেহেঁতেন। হয়, নিশ্চয় কৰিলোঁ। আমাক এই বিষয়ে কোৱা নাই বাৰু তেখেতে, আমি কোৱা হ'লে চাগে পাৰিলোহেঁতেন, নিশ্চয় কৰিব। এই পশু চিকিৎসালয়খনৰ কিমান নম্বৰ, কি কয় ইয়াত গাঁওখনত? ইয়াত আপোনাৰ একদম ওপৰত আনিবই। তেখেতৰ ইয়াত জইন কৰা খুব বেছি এসপ্তাহমান হৈছে। ইয়াত নতুনকৈ তেওঁ আহিছে, চাফ চিকুণ কৰি তেওঁ ভালকৈ বস্তু পাতি ইয়াত একো অহাই নাই, তেখেতে জইন কৰিছেহে ইয়াত। আগত এজন আছিলে তেখেতৰ ইয়াত, তেখেত বেলেগলৈ ট্ৰেন্সফাৰ ল'লে। তেখেত ট্ৰেন্সফাৰ লোৱাৰ পৰা আমি খুব কাকতি বিনতি কৰাৰ কাৰণে এইজনক আমাৰ ইয়ালৈ আনি দিছে। এতিয়া আমি তেখেতৰ আমি এতিয়া বস্তু পাতি একো অহাই নাই, বস্তু পাতি পোৱাই নাই। আজি তেওঁ 15 আগষ্টৰ দিনত ফ্লেগ হোষ্টিংটো কৰিব লাগিছিল, সেইটো কৰা নাই। তেখেতৰ চাগে ডাবুল হোৱাৰ কাৰণে সম্ভৱ আহি কৰিবহি পোৱা নাই নেকি, নিশ্চয় চাগে আহিব। স্বাস্থ্যকেন্দ্ৰটোৰ নাম ফলকো নাই তেওঁলোকৰ। হয়, চৰকাৰী তেনেকৈ একো অহাই নাই বস্তু, তেখেতক সোধা হৈছিলে তেনেকৈ বোলে একো। হয়, মই স্বাস্থ্যকেন্দ্ৰটো দেখুৱাইছোঁ, পৰিৱেশ দেখুৱাইছোঁ। আচলতে চিকিৎসালয়ক ইয়াত নিযুক্তি দিয়া হৈছে। চিকিৎসালয়ক নিযুক্তি দিয়াৰ পিছত তেওঁক দায়িত্ব দুটাকৈ বুলিকৈ তেওঁ স্থানীয় লোকসকলে কৈছে, 2টা হওক বা 3টা হওক, কিন্তু যি জাতীয় পতাকাক অপমান কৰা হৈছে। কাৰণ প্ৰতিটো চৰকাৰী যে অনুষ্ঠান, সেই অনুষ্ঠানত আজিৰ দিনটোত বিশেষকৈ জাতীয় পতাকাটো উত্তোলন কৰিব লাগে, তাকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আচলতে গোটেই ঘটনাটো গোলাঘাট জিলা প্ৰশাসন কেনেদৰে লয়, আচলতে এই চিকিৎসক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল ইয়াত থাকে, তেওঁলোকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে। আচলতে স্থানীয় যুৱকসকলে যদি দায়িত্ব দিয়া হ'লে তেওঁলোকেও এই গাঁওখনৰ ব্যক্তিসকলেও ইয়াত জাতীয় পতাকা উত্তোলন কৰিলেহেঁতেন। কাৰণ তাৰ বিপৰীতে এটা বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ আজি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।